ষ্টুডিঅ'ত মই জ্যোতিস্মিতা অসম আৰক্ষীৰ বিশেষ সফলতা আৰক্ষীৰ জালত 2 আল কায়দাৰ সন্ত্ৰাসবাদী গুজৰাটৰ পৰা গুৱাহাটীলৈ আহি থকাৰ পথতে গ্ৰেপ্তাৰ কৰা হয় এই 2 সন্ত্ৰাসবাদীক ৰেল যোগে শিলচৰলৈ যোৱাৰ পথতে গ্ৰেপ্তাৰ হয় এই 2 সন্ত্ৰাসবাদী এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ অসম আৰক্ষীৰ বিশেষ সফলতা আৰক্ষীৰ জালত আল কায়দাৰ 2 সন্ত্ৰাসবাদী গুজৰাটৰ পৰা গুৱাহাটীলৈ আহোতে গ্ৰেপ্তাৰ 2 সন্ত্ৰাসবাদীক ৰেল যোগে শিলচৰলৈ যোৱাৰ পথতে গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদী দুটাক মোষ্ট ওয়ান্টেডৰ তালিকাত আছিল ধৃত সন্ত্ৰাসবাদী দুটা বাংলাদেশৰ ঢাকাত ঘৰ সন্ত্ৰাসবাদী দুটাৰ ধৃত সন্ত্ৰাসবাদী দুটাৰ নাম ক্ৰমে বাহাৰ মিয়া আৰু ৰাছেল মিয়া শেহতীয়া তথ্য অনুসৰি আনসাৰ উল বাংলাৰ সদস্য এইকেইটা সন্ত্ৰাসবাদী আৰু আমি যেহেতু জনাইছো যে অসম আৰক্ষীয়ে বৰ্তমান সময়ত এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সোমবাৰে নিশাৰ ভাগত অসম আৰক্ষীৰ জালত 2 আল কায়দাৰ সন্ত্ৰাসবাদী ইতিমধ্যে অসম আৰক্ষীয়ে 2 আল কায়দাৰ সন্ত্ৰাসবাদী ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি গুজৰাটৰ পৰা গুৱাহাটীলৈ আহি থকাৰ আহোতে গ্ৰেপ্তাৰ কৰা হৈছে এই সন্ত্ৰাসবাদী দুটাক অৰ্থাৎ গুজৰাটৰ পৰা গুৱাহাটীলৈ আহিছিলে এই আল কায়দাৰ দুজনকৈ সন্ত্ৰাসবাদী আৰু হয়তো গুৱাহাটীত তেওঁলোকে কোনো কুটাঘাতমূলক কাণ্ড সংঘটিত কৰিবলৈ আহিছিলে আৰু সেই কথা উমান হয়তো অসম আৰক্ষীয়ে লাভ কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত এই আল কায়দাৰ বিৰুদ্ধে সন্ত্ৰাসবাদী দুটাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দিন ৰাতি এক কৰি অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু শেহতীয়াকৈ গুজৰাটৰ পৰা গুৱাহাটীলৈ আহিছিলে এই ধৃত আল কায়দাৰ 2 সন্ত্ৰাসবাদী দুজন আৰু ইতিমধ্যে গুজৰাটৰ পৰা গুৱাহাটীলৈ আহি তেওঁলোক গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ইতিমধ্যে অসম আৰক্ষী বিশেষ শাখাৰ দলটোৱে ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তথ্য অনুসৰি ৰেল যোগে শিলচৰলৈ যোৱাৰ পথতে গ্ৰেপ্তাৰ কৰা হৈছে এই 2 সন্ত্ৰাসবাদী দুটাক অৰ্থাৎ গুজৰাটৰ পৰা তেওঁলোক গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীৰ পৰা ৰেল যোগে তেওঁলোকে শিলচৰলৈ যাব বিচাৰিছিল আৰু ৰেল যোগে শিলচৰলৈ যোৱাৰ পথতে ইতিমধ্যে সন্ত্ৰাসবাদী দুটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু জানিব পৰা মতে মোষ্ট ওয়ান্টেডৰ তালিকাত আছিল এই 2 সন্ত্ৰাসবাদী অৰ্থাৎ মোষ্ট ওয়ান্টেডৰ তালিকাত আছিল এই সন্ত্ৰাসবাদী আৰু এই অসম আৰক্ষী বিশেষ শাখাৰ যি কাৰ্যালয় আছে সেই অসম আৰক্ষী বিশেষ শাখাৰ কাৰ্যালয়ত এই সন্ত্ৰাসবাদী দুটাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে অসম আৰক্ষীয়ে এই সন্ত্ৰাসবাদী দুজনৰ বিৰুদ্ধে হস্তম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গোপন সূত্ৰৰ পমখেতিত এই আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাইছিলে আৰু তেওঁলোকে সূত্ৰ অনুসৰি এই আল কায়দাৰ দুগৰাকীৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু তেওঁলোকে খবৰ লাভ কৰিছিল যে তেওঁলোক গুৱাহাটীত আহি উপস্থিত হৈছিলে সেই গুজৰাটৰ পৰা তেওঁলোক গুৱাহাটীত আহি উপস্থিত হৈছে আৰু তেওঁলোকে গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছতে ৰেল যোগে শিলচৰলৈ তেওঁলোকে যাব বিচাৰিছিলে অৰ্থাৎ গুজৰাটৰ পৰা তেওঁলোক গুৱাহাটীত উপস্থিত হৈছিলে আৰু গুৱাহাটীৰ পৰা ৰেল যোগে তেওঁলোক শিলচৰলৈ যাব বিচাৰিছিলে আৰু ৰেল যোগে তেওঁলোক শিলচৰলৈ যোৱাৰ পথতে ইতিমধ্যে অসম আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু সম্প্ৰতি বৰ্তমান অসম আৰক্ষী জিম্মাত আছে এই দুগৰাকীকৈ সন্ত্ৰাসবাদী আৰু তথ্য অনুসৰি বাংলাদেশৰ ঢাকাত ঘৰ এই সন্ত্ৰাসবাদী দুটা অৰ্থাৎ ধৃত যি দুজন সন্ত্ৰাসবাদী অসম আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সেই দুজন সন্ত্ৰাসবাদী ঘৰ বাংলাদেশৰ ঢাকাত বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ধৃত সন্ত্ৰাসবাদী দুটাৰ নাম বাহাৰ মিয়া আৰু ৰাছেল মিয়া বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে অৰ্থাৎ আৰক্ষীয়ে যিহেতু এই সন্ত্ৰাসবাদী দুজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে বৰ্তমান সময়ত আৰু শেহতীয়া তথ্য অনুসৰি ধৃত সন্ত্ৰাসবাদী দুটাৰ নাম বাহাৰ মিয়া আৰু ৰাছেল মিয়া বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু আনসাৰ উল বাংলাৰ সদস্য এইকেইজন সন্ত্ৰাসবাদী অৰ্থাৎ এই ধৃত দুজন সন্ত্ৰাসবাদী আৰু অসম আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সেই দুজন সন্ত্ৰাসবাদী আনসাৰ উল বাংলাৰ সদস্য বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু আমি পুনৰ জনাইছো যে অসম আৰক্ষীয়ে আৰু আমি জনাইছো যে অসম আৰক্ষীয়ে বৰ্তমান সময়ত এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়া তথ্য অনুসৰি সোমবাৰে নিশাৰ ভাগত গুজৰাটৰ পৰা গুৱাহাটীলৈ দুজনকৈ সন্ত্ৰাসবাদী আহি উপস্থিত হৈছিলেহি আৰু তেওঁলোক ৰেল যোগে গুৱাহাটীৰ পৰা শিলচৰলৈ যাবলৈ বিচাৰিছিলে আৰু গুৱাহাটীৰ পৰা শিলচৰলৈ ৰেল যোগে যোৱাৰ পথতে ইতিমধ্যে অসম আৰক্ষী বিশেষ শাখাৰ দলটোৱে এই দুজনকৈ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে
মষ্ট ৱান্টেডৰ তালিকাত আছিলে এই ধৃত সন্ত্ৰাসবাদী দুটা, অৰ্থাৎ মষ্ট ৱান্টেডৰ তালিকাত আছিলে এই ধৃত সন্ত্ৰাসবাদী দুটা। আৰু এই সন্ত্ৰাসবাদী দুজনৰ নাম হৈছে বাহাৰ মিয়া আৰু ৰাছেল মিয়া। বাহাৰ মিয়া আৰু ৰাছেল মিয়া বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু অসম আৰক্ষীৰ বিশেষ শাখাত তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু সেই গোচৰৰ ভিত্তিতে অসম আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু হয়তো তেওঁলোকে গুজৰাটৰ পৰা গুৱাহাটীত উপস্থিত হৈছিলেহি আৰু গুৱাহাটীৰ পৰা ৰেলযোগে তেওঁলোকে শিলচৰলৈ যাব বিচাৰিছিলে। আৰু হয়তো কোনো কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবলৈ তেওঁলোকে হয়তো অসমত প্ৰৱেশ কৰিছিলে, যাৰ পৰিপ্ৰেক্ষিতত সেই খবৰ অসম আৰক্ষীয়ে উমান পাইছিলে। আৰু তাৰ ওপৰতে ভিত্তি কৰি ইতিমধ্যে অসম আৰক্ষীয়ে এই দুজন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিলে। আৰু অভিযানৰ অন্তৰালত ইতিমধ্যে শিলচৰলৈ, গুৱাহাটীৰ পৰা শিলচৰলৈ ৰেলযোগে যোৱাৰ পথতে ইতিমধ্যে এই সন্ত্ৰাসবাদী দুজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু ধৃত সন্ত্ৰাসবাদী দুজনৰ নাম হৈছে বাহাৰ মিয়া আৰু ৰাছেল মিয়া।